হেল্ল' এভৰিৱান, জোৰোণ আহি পোৱাৰ অলপ আগতেই ময়ো ওলাই মেলি আজৰি হ'লোঁ আৰু ওলাওঁতে মোৰে আটাইতকৈ বেছি দেৰি হ'ল। আৰু ইয়াৰ কাৰণটো মই মোৰ আগৰটো মিনি ব্লগত অকণমানকৈ আপোনালোকক কৈছিলোঁ হয়তো। জেঠাইহঁতৰ লগত বাহিৰত সেই আমদালি গুঠোঁতে উৰুলি দি থকাত মই ইমানেই বিজি হৈ গ'লোঁ যে ওলাবলৈকে টাইম নাপালোঁ প্ৰথমে। আৰু এইফালে আমাৰ প্ৰায় 11মান বজাত দৰাঘৰৰ মানুহো আহি পালেহি জোৰোণ দিবৰ বাবে। তেওঁলোককো সম্পূৰ্ণ নীতি নিয়মেৰে ভিতৰলৈ আদৰা হ'ল আৰু এইখিনি সময়তে আমাৰ পিছে কইনাৰ মাক বৰমা অকণমান আৱেগিকো হৈ পৰিছিলে। আৰু মই ভাবোঁ আৱেগিক হোৱাটো একদম একেবাৰে স্বাভাৱিক, কাৰণ যিগৰাকী ছোৱালীক তেওঁ সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে আৰু যেতিয়া সেই ছোৱালীজনীক আন এখন ঘৰলৈ উলিয়াই দিয়া সময় আহি পৰিছে, অকণমান দুখটো লাগিবই দিয়কচোন। আৰু ৰাইজ, এইফালে মই নিজৰ ষ্টাইল বাদ দি কইনাৰ কাপোৰ একদম পূৰা ঠিক কৰি থকাত ব্যস্ত। ঠিক নহয় মানে, তাইৰ কাপোৰ চম্ভালি থকাত মই ব্যস্ত। বাকী এইটো মিনি ব্লগ ইমানতে সামৰিছোঁ, আৰু কিন্তু মিনি ব্লগ আহি আছে।